সংগতি নচলিব পঞ্চায়েত মন্ত্রী হায় হায় পঞ্চায়েত সেক্রেটারি হায় হায় বিডিও স্যার হায় হায় পঞ্চায়েত দুর্নীতি নচলিব মানে আমার গুড়ামারা গাঁৱৰ ৮ নম্বৰ ৱাৰ্ডৰ অৰুণোদয় বাছনি আছিল। অৰুণোদয় বাছনি কৰিছে সিৰাজুল ইছলাম আৰু আফজালুৰ ৰহমান দুয়ে। এই দুজনে বাছনি কৰি তেওঁ নিজৰ পৰিয়ালৰ নাম কেইটাহে সোমাই লৈছে আৰু দুখীয়া মানুহবিলাকৰ নামবিলাক পোৱা নাই। সেইকাৰণে এনেকুৱা ধন্যবাদ দি আছো আমি। আপোনালোক আমাৰ দাবী হৈছে দুখীয়া মানুহে নাপায় কিয় তেওঁলোকে নামবিলাক সোমাই লৈছে। এই দুখীয়াবিলাকক পাব লাগে আৰু তেওঁবিলাকৰ নাম কাটি দিব লাগে। যিবিলাক দুখীয়া মানুহ এইবিলাকৰ অৰুণোদয় এটাও নাম নাই আৰু যিবিলাক ধনী মানুহ এইবিলাকৰ সব নাম ৰৈ গেছে। এইবিলাকে তাৰমানে ৰাতি ৰাতি ভিতৰত পইচা দি এইবিলাক ৰাখিছে আৰু দুখীয়া মানুহে পইচা দিব নোৱাৰে, এইবিলাকৰ নামবিলাক কাটি দিছে। আৰু এইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাও যে এইটো তাৰমানে উচিত তদন্ত কৰিব লাগে আৰু যিবিলাকে এইবিলাক দালালি দুৰ্নীতি কৰিছে এইবিলাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে। এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছো। এইটো দুখীয়া মানুহে ন্যায় পাব লাগে, এইটো আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছো। আৰু আমাৰ এই অৰুণোদয় এই দুখীয়া মানুহ পাব লাগে আৰু ধনী মানুহৰ নামবিলাক কাটি দিব লাগে, উচিত তদন্ত কৰিব লাগে। জেবিনাৰা বেগম, গাঁও বাগৰবাৰী। মোৰ এটা অভিযোগ, মই আগতে অৰুণোদয় পাইছোঁ ৩-৪বাৰ পাইছোঁ। পাৰ পিছত এইবাৰ মাহত নামটো কাটি দিছে। কাটি দিয়াৰ পিছত কোনে কাটিছে মই নাজানো বুলি কৈছোঁ। কোনে কাটিছে মই মিৰু, হেদায়তুল্লাহ, জাকাৰিয়া, আব্দুৰুপ সেইটো কাটিছে বোলে মই শুনা পাইছোঁ। মই কেনেকৈ চলিম আৰু কামলা দিয়ে চলোঁ, অথবা কিবা এটা কৰোঁ খাওঁ, কোনোমতে চলোঁ। আৰু সমস্যা এতিয়া নামটো দি দিলেই হ'ল, সেইটো সমস্যা নাই। মই এইটো আবেদন জনাইছোঁ। নিদিয়ে কি কৰি খাম আৰু এইটো ছাৰক ক'ম যে মোৰ অৰুণোদয়টো কৰি দিয়ক, নিদিলে মই কেনেকৈ কৰি খাম বুলি সেইটো ছাৰক আবেদন জনাইছোঁ। বিকলাংগ, মোৰ ল'ৰা বিকলাংগ, সেইটো পাইছে টেকা 1 বছৰমান পাইছে, তাৰপিছত এটা বছৰ হ'ল টেকা পোৱা নাই। মোৰ নাম মোহাম্মদ তালেবুদ্দিন, আমাৰ 10 নম্বৰ ৱাৰ্ড বাগৰবাৰী। ইমান মানুহ ইয়াত একগোট হোৱাৰ কাৰণ এইটোৱে, যিটো অৰুণোদয় আগতে পাই আছিল এইবিলাক মানুহে যোৱা মাহৰ পইচাবিলাক উঠাইছে, কিন্তু বৰ্তমান এইবিলাক যিটো আমাৰ এই 3.0 এটা লিষ্ট ওলাইছিল অৰুণোদয়ৰ, এই লিষ্টখনত ফাইনেল লিষ্টত এইবিলাক মানুহ আগতে পইচা পাইছে, এতিয়া এইবিলাকৰ নাম নাই। নতুনকৈ মানুহৰ নাম সোমাইছে, যিবিলাক ধনী মানুহ সিহঁতৰ নাম সোমাইছে, কিন্তু এইবিলাক দুখীয়া, বেঙা, বিকলাংগ, বিধৱা এইবিলাক মানুহ যে ৰখি আছে, এইবিলাক পোৱা মানুহ আছিল, আগতে পোৱা আছিল। বৰ্তমানৰ এইবিলাকৰ এই ফাইনেল লিষ্টত নাম নাই। এতিয়া আমি শুনামতে শুনিছোঁ যিবিলাকৰ আমাৰ 52টা মানুহৰ নাম আছে, 52 মানুহৰ নাম আছে, এইবিলাক কাম ব্লকত চলি আছে। এইটো ফাইনেল লিষ্ট আৰু সেইটোৰ মতে কাম হ'ব আৰু সেইটো মতে পইচা পাব, কিন্তু আগত পোৱা মানুহবিলাকে এতিয়া আৰু পইচা নাপায়। সেইকাৰণে এইবিলাক মানুহ একলগ গোট হৈছে। এতিয়া এই মানুহৰ বিকলাংগ, বিধৱা আৰু বুবা এইবিলাকৰ মানুহ হৈ আমি সকলো ৰাইজৰ হৈ এটা আমি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰক এটা দাবী জনাইছোঁ যে যাতে এই মানুহবিলাকৰ নাম আমাৰ এই অৰুণোদয়ৰ পৰা বঞ্চিত যাতে নহয়। এইবিলাক মানুহে মাত্ৰ এই 1250 টকাৰ ওপৰতে ভিত্তি কৰি চলে। ইহঁতৰ এই 1250 টকাৰ বাহিৰত আৰু বিকল্প চলিবলৈ কোনো উপায় নাই। কিন্তু এইবিলাকৰ মানুহৰ যদি আজি এইবিলাক কাটি দিছে, কিন্তু ইয়াৰ এটা গ্ৰুপ বনাইছিল, আমাৰ বাগৰবাৰী যিটো গ্ৰুপ আছিল, এই গ্ৰুপৰ নাম আছিল হেদায়তুল্লাহ, জিয়াৰুল ইছলাম, তাৰপিছত জাকাৰিয়া। ইহঁতৰ নেতৃত্বত
এইবিলাক মানুহৰ নাম কটা গৈছে। কিন্তু এইবিলাকৰ নেক্সটত যিবিলাক মানুহৰ নাম দিছে এইবিলাক চলিব পৰা মানুহ, গাড়ী আছে, বাৰী আছে, চব আছে, চলিব পাৰে, সেইবিলাকৰ মানুহৰ নাম সোমাই দিছে। হয়, অৰুণোদয়ৰ নামতে 100% 2 নম্বৰী চলিছে। খালি আমাৰ এই বাগৰবাৰীৰ নহয়, অল গলন্দি জিপিত 2 নম্বৰী চলিছে। আপোনালোকে আৰু খোজ কৰিলে যে চাব পাৰিব এনেকুৱা ধৰণৰ হৈছে। আৰু এটা মই আমাৰ হিমন্ত ছাৰক বিলম্বভাৱে অনুৰোধ জনাইছোঁ যাতে এই মানুহখিনিৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ে। ব্যৱস্থা নকৰিলে এইবিলাক মানুহৰ বিকল্প চলিবলৈ কোনো ধৰণৰ ৰাস্তা নাই। আচলতে যিখিনি মানে আমাৰ 5 নম্বৰ ৱাৰ্ডত যিখিনি পিয়াজ কুমুদিৰ সদস্য বনাই দিয়া হৈছিল, আচলতে তেখেতসকলে জনা শুনা মানুহ, আচলতে গাইডলাইন চাগে পৰিছিলে। মই এতিয়া দেখা গৈছে যিখিনি মানুহ বিকলাংগ যিখিনি মানুহ আছিলে, মেক্সিমাম মানুহখিনিৰ নাম কৰ্তন কৰি নিজাববীয়াকৈ ঘৰত মানে নামবোৰ সোমাই দিছে। পিয়াজ কুমুদিৰ মানে সদস্য আছিলে মিৰ্জা হুমায়ুন কবিৰ, আৰজু পৰেশ আলী, শ্বাহ ৰচুন আলী আৰু মনিৰুল হুছেইন। গতিকে মই চৰকাৰক আহ্বান জনাম এইখিনি যে এই মানুহখিনিক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু যিখিনি মানুহৰ নাম কৰ্তন কৰা হৈছে সেইখিনি মানুহৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে। ইয়াতে যিবিলাক অৰুণোদয় কমিটিখন বনাই দিছিলে আমাৰ জিপিত, এই অৰুণোদয় কমিটিত যিবিলাকে বেনিফিচিয়াৰী নাম দিছিল, মেক্সিমাম বেনিফিচিয়াৰী ইয়াতে যিবিলাক পোৱাৰ যোগ্য সেই মানুহখিনিৰ ৰিজেক্ট বুলি আহিছে, আৰু যিখিনি মানুহ মানে ইলিজিবল নহয় সেই মানুহখিনিৰ একচেপ্ট বুলি আহিছে। ক'বলৈ গ'লে ইয়াতে যিবিলাক কমিটিখন বনাই দিছিল এই কমিটিৰ মানুহৰ আত্মীয় বা চিনাকি এনেকুৱা মানুহৰ একচেপ্ট বুলি আহিছে, কিন্তু বাকী যিবিলাক ইলিজিবল মানুহ এইখিনি মানুহৰ ৰিজেক্ট কোনে কৰিলে এইটোৰ আমি তদন্ত বিচাৰিছোঁ। আমি ভিডিঅ' তথা আমি আমাৰ DC মহোদয়লৈ অনুৰোধ জনাইছোঁ, এই যিবিলাক মানুহ এতিয়ালৈকে মানে ৰিজেক্ট হৈ আছে এই মানুহখিনিক একচেপ্ট বুলি কৰিব লাগে। লগতে যিবিলাক এই ইলিজিবল দেখাই আছে, যিবিলাক যোগ্য নহয় সেই মানুহখিনিৰ নামখিনি কৰ্তন কৰিব লাগে। এতিয়া লিষ্টখন প্ৰস্তুত কৰিছে, আমি জনামতে গাঁৱৰ পৰা ডাটাখিনি আপোনাৰ যোনটো কমিটি আছে কমিটিয়ে বনাই দিছে, কিন্তু কমিটিয়ে বনাই দিয়াৰ পিছত এই হেৰিখিনি ৰিজেক্ট কোনে কৰিলে সেইটোহে আমাৰ কথা। নহয়, কমিটিয়ে দিয়া ধৰণে লিষ্টখন আছে, কিন্তু তাতে ৰিজেক্ট কেনেকৈ আহিল? যিখিনি ইলিজিবল হয় সেইখিনি ৰিজেক্ট কেনেকৈ আহিল? বাকী যিখিনি আপোনাৰ 21 বছৰীয়া, 22 বছৰীয়া, 25 বছৰীয়া ছোৱালী এইবিলাকৰ ইলিজিবল একচেপ্ট বুলি আহিছে, বাকীখিনি ৰিজেক্ট আহিছে। এতিয়া বিচাৰিছোঁ যে এই লিষ্টখন আপোনালোকে কেঞ্চেল কৰিব লাগে, সম্পূৰ্ণ লিষ্টখনে কেঞ্চেল কৰি নতুনকৈ লিষ্ট প্ৰস্তুত কৰিব লাগে।